মই ভাবিছিলোঁ যে কংগ্ৰেছে বাই ইলেকশ্যনত 5খন আসনৰ ভিতৰত এখন হ'লেও আসন লাভ কৰিব, কিন্তু কি হ'লগৈ লাষ্টত গৈ পেলাই এখনো আসন লাভ নকৰিলে, 5খন আসনতে পৰাজয় বৰণ কৰিলে। বিশেষকৈ বিহালী আৰু চামগুৰি সমষ্টিৰ যিকোনো এখন লাভ কৰিব বুলি ভাবিছিলোঁ, 2খন আসনে হেৰুৱালে। বাকী 3খন আসনৰ কথা মই আশা কৰা নাছিলোঁ যে 2খন আসনৰ ভিতৰত যিকোনো এখন আসন লাভ কৰিব হয়তো কংগ্ৰেছে। যে 5খন আসনৰ ভিতৰত যে এখনো আসন লাভ নকৰাৰ পিছত যে কংগ্ৰেছে যে নিজৰ ভুলসমূহ এতিয়াও যে তেওঁলোকে স্বীকাৰ কৰা নাই, যে তেওঁলোকৰ ভুলৰ কাৰণে যে হাৰিলে এইবাৰ, সেই কথা এতিয়াও স্পষ্ট কৰি দিয়া নাই বিশেষকৈ ভূপেন বৰা আৰু গৌৰৱ গগৈ ডাঙৰীয়াই। তেওঁলোকৰ যিখিনি দুৰ্বলতা আছে সেইখিনি কথা যদি তেখেতলোকে যদি স্পষ্ট কৰি নিদিয়ে বা বিৰোধী ঐক্যমঞ্চৰ লগত যে তেওঁলোকে যদি আলোচনা নকৰে, তেওঁলোকৰ ভুলখিনি যে তেওঁলোকে যদি স্বীকাৰ নকৰে, তেতিয়াহ'লে কিন্তু 2026ত পুনৰ মুখ ঠেকেচা খাব। কিন্তু কাৰণ উপ নিৰ্বাচনত কমচে কম এখন আসন হয়তো পাব লাগিছিলে, কাৰণ বহুখিনি কষ্ট কৰিছিল তেওঁলোকে। নিৰ্বাচনী প্ৰচাৰসমূহ যেনেধৰণে প্ৰচাৰ কৰিছিলে চলাইছিলে, তাৰপিছতো যে এখনো আসন লাভ নকৰাটো বিষয়টো লৈ পেলাই ইতিমধ্যে চৰ্চা হৈছে, যে বিৰোধী ঐক্যমঞ্চৰ মাজত চৰ্চা হৈছে যে কিয় আচলতে লাভ নকৰিলে এখনো আসন। আজি ভূপেন বৰা ডাঙৰীয়াই কি ধৰণৰ মন্তব্য কৰিছে সেই সম্পৰ্কে শুনাম, কাৰণ এতিয়ালৈকে তেখেতে 2026ৰ কাৰণে তেখেতে হয়তো এবাৰ সাজু হ'ব, কাৰণ 2026ত পুনৰ বিজেপিৰ বিৰুদ্ধে যিটো তেখেতলোকে থিয় হ'ব, কিন্তু থিয় হৈ কিবা লাভ হ'ব জানো, কেইখন আসন লাভ কৰিব সেইটো সময়তহে গম পোৱা যাব। আজি কি কৈছে ভূপেন বৰা ডাঙৰীয়াই সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। অনুমান কৰিব পাৰিছোঁ যে চামগুৰিৰ ফলাফলো আমাৰ বিৰুদ্ধে যাব, আৰু যি 5গৰাকী প্ৰাৰ্থী নতুনকৈ বিধানসভালৈ বিজয়ী হৈছে বা হ'ব, মই তেওঁলোকক প্ৰথমতে অভিনন্দন জনাইছোঁ। আৰু অসমৰ ৰাইজে কংগ্ৰেছ দলক বহুবাৰ জয়ৰ মুখ দেখুৱাইছে, পৰাজয়ৰ মুখ দেখুৱাইছে। আমি জয় যিমান বিনয়েৰে স্বীকাৰ কৰোঁ, জয় যিমান নতশিৰে আমি মানি লওঁ, আমি পৰাজয়ো সিমান বিনয়েৰে আমি নতশিৰে স্বীকাৰ কৰি লৈছোঁ। চামগুৰিক লৈ মোৰ অলপ মনত দুখ আছে, সেইখিনি মই পিছত ক'ম। কিন্তু এটা কথা আজি অসমৰ কোনো সংবাদ মাধ্যমে আলোচনা কৰা নাই, যে 4 মাহ ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত পাৰ্ট টাইম চিফ মিনিষ্টাৰৰ ভূমিকা পালন কৰিছিল। তেখেতে যোৱা 4 মাহৰ অধিক সময় ঝাৰখণ্ডত আছিলে, আৰু এজন সাম্প্ৰদায়িক ৰাজনীতিৰ মাষ্টাৰ মাইণ্ড হিচাপে তেখেতক ঝাৰখণ্ডত যিটো দায়িত্ব দিয়া হৈছিলে, সাম্প্ৰদায়িক ৰাজনৈতিক কূট কৌশলে যে ঝাৰখণ্ডত কাম নিদিলে, তেখেতে যে সফল নহ'ল, আৰু একেধৰণে তেখেত তেলেংগানালৈ গৈছিলে, কৰ্ণাটকলৈ গৈছিলে, আৰু ঝাৰখণ্ডতো গৈ যিটো ৰিজাল্ট আজি ওলাইছে, ইয়াৰ পৰা প্ৰমাণ হয় যে বিজেপিৰ ভাগ্য ভাল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মহাৰাষ্ট্ৰলৈ নপঠিয়ালে। মহাৰাষ্ট্ৰলৈ যোৱা হ'লেও কৰ্ণাটক, তেলেংগানা, ঝাৰখণ্ডৰ নিচিনাই ফলাফল বিজেপিয়ে পালেহেঁতেন। আমাৰ কাৰণে অত্যন্ত সৌভাগ্যৰ কথা যে আমাৰ নেত্ৰী অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ৱেনাডত কেইবামুখী যুঁজত এতিয়ালৈকে যদিও সম্পূৰ্ণ ফলাফল ওলোৱা নাই, প্ৰায় 4 লাখ ভোটত আগবাঢ়ি আছে। আমি অসমৰ সমূহ কংগ্ৰেছ নেতা কৰ্মীৰ হৈ আমি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আগতীয়াকৈ আপোনালোকৰ জৰিয়তে আমি অভিনন্দন জনাইছোঁ। আৰু মই কৈছিলোঁ কালি যে মই কিছুমান ডাটা দিম, এতিয়া মই ডাটালৈকে যাব বিচৰা নাই, ৰাইজে বেয়া পাব, ৰাইজে ক'ব যে তেওঁ হৰাৰ পাছত আকৌ যুক্তি তৰ্কত নামিছে। কিন্তু এষাৰ কথা সঁচা যে 2024 চনৰ 24 জুনত আমি যিমান ভোট পাইছিলোঁ, চিডলি সমষ্টি আমাৰ কাৰণে প্ৰত্যাশিত পৰাজয় আছিলে। মই আগৰ পৰা কৈ আছোঁ, কাৰণ চিডলিত আমাক ৰাইজে এতিয়াও
সাংগঠনিকভাৱে আমি গা কৰিবলৈ সুযোগেই পোৱা নাই। আমি দলটো নিজে হাতে ভাঙিছিলোঁ বিটিআৰত। দীঘলীয়া সময় শাসনত থাকোঁতে আমি দলটো তাত আগুৱাই নিবৰ কাৰণে একো চেষ্টা কৰা নাছিলোঁ। আৰু 21 চনতো আমি 12টা চিট এৰি দিলোঁ বিৰোধীত থাকোঁতে হঠাৎ। গতিকে তাৰ যিটো ক্ষোভ আৰু খং কংগ্ৰেছ দলৰ প্ৰতি সেই অঞ্চলৰ ৰাইজৰ আছে, সেইটো মাৰ যোৱাবৰ কাৰণে আমি বাৰে বাৰে লোকসভা উপ নিৰ্বাচন খেলিছোঁ। আমাৰ চেষ্টা অব্যাহত থাকিব। বিটিআৰতো আমি কাউন্সিলৰ ইলেকশ্যন খেলিম। চিডলিবাসীক মই এই সময়ত একো ক'বলগীয়া নাই, কিন্তু এষাৰ কথা মই কৈ থৈছোঁ যে আহি আছে সময়, কংগ্ৰেছ বিটিআৰবাসীৰ কাষত সুখে দুখে থাকিব। আৰু যেতিয়া ৰাইজে নিজে বিচাৰি পাব যে কংগ্ৰেছ বিটিআৰবাসীৰ প্ৰতি দায়বদ্ধ, মোৰ বিশ্বাস যে বিটিআৰবাসীয়ে এসময়ত আমাৰ দলৰ কেইবাজনো ডাঙৰ নেতা জন্ম দিছিলে। আহি থকা সময়ত আমাৰ দলৰ নেতা বিটিআৰবাসীয়ে জন্ম দিব। বিহালীত এতিয়া যিটো ডিলিমিটেশ্যনৰ আগৰ বিহালী, তাত আমি 37,000 ভোট পাইছিলোঁ যোৱা 24 জুন তাৰিখে। এতিয়া আমাৰ প্ৰায় 5,000 ভোট বৃদ্ধি হৈছে। তাকো আপোনালোকে জানে, একেবাৰে NDFBৰ প্ৰাক্তন সেনানায়ক সংবিজিত ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কাউন্সিলবিলাকৰ CM বিলাকৰ সকলৰ পৰা আৰম্ভ কৰি প্ৰায় এখন ছেমি কেপিটেল মিনি ৰাজধানী বিহালী হৈ পৰিছিলে। তাৰ পাছতো 37,000 ভোটৰ পৰা আমি 41,000তকৈ বেছি ভোট পাইছোঁ। গতিকে বিহালীবাসীয়ে আমাৰ প্ৰতি 3 মাহৰ ভিতৰত যিখিনি আমাক আগুৱাই দিছে, আমি চেষ্টা আমি অব্যাহত ৰাখিম। আমি নিৰবিচ্ছিন্নভাৱে বিহালীবাসীৰ প্ৰতি যি দায়বদ্ধ, সেয়া আমি প্ৰদৰ্শন কৰিম। ধলাইত আমি 44,000 ভোটত হাৰিছিলোঁ 24 চনৰ 24 জুনত। এতিয়ালৈকে পুৰা ডাটাটো যদিও অহা নাই, মিডিয়াত যিটো দেখিছোঁ, আমাৰ আগতকে সেই ব্যৱধান প্ৰায় 30,000 কমি আহিছে। 30,000 কমি আহিছে। মই প্ৰথমতে আপোনালোকক কৈছোঁ যে কৰ্ণাটকত আমাৰ চৰকাৰ 3খনত ইলেকশ্যন হৈছে, আমি 3খনত জিকিছোঁ। আৰু অসমৰ যদি যোৱা 20 বছৰৰ উপ নিৰ্বাচনৰ ধাৰাবাহিক ইতিহাসটো চায়, তেতিয়াহ'লে আপোনালোকে দেখিব যে উপ নিৰ্বাচনবিলাক সদায় চৰকাৰৰ সপক্ষে যায়। কাৰণ ৰাইজে ৰিস্ক ল'ব নিবিচাৰে, কাৰণ চৰকাৰ বদলি নহয়। কিন্তু আমি এটা কথাত সফল হৈছোঁ যে চৰকাৰখনৰ যিবিলাক বিফলতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, লোন লৈ চৰকাৰ কেনেকৈ চলি আছে, ভিজন ডকুমেণ্টছৰ বাস্তৱিক ৰূপায়ণত চৰকাৰৰ যিটো ব্যৰ্থতা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, এইবিলাক কথা ৰাইজৰ ওচৰত গৈ, ৰাইজৰ কাণত, ৰাইজৰ কাষত থিয় হৈ আমি পাতিবৰ কাৰণে সুযোগ পাইছিলোঁ। আৰু সেই সুযোগৰ পৰিণতিত আপোনালোকে দেখিছে যে আমাৰ ভোটৰ যিটো পৰাজয়ৰ ব্যৱধান আছিল, সেই ব্যৱধানটো কমি আহিছে। চামগুৰিত মই কৈছিলোঁ প্ৰথমতে যে মই অন্তৰত দুখ পাইছোঁ, যিহেতু অভূতপূৰ্ব এটা ঘটনা ঘটিছে। আমি ইতিমধ্যে DC কমপ্লেইন দিছোঁ, অফিচিয়েল, আজি নহয় আগতেই। তাৰ EO ইলেকশ্যন অফিচাৰক কমপ্লেইন দিছোঁ, ROক কমপ্লেইন দিছোঁ, আৰু আমি বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক গৈ দিল্লীত ইলেকশ্যন কমিশ্যনক আমি কমপ্লেইন দিছোঁ যে বহুকেইখন পঞ্চায়তৰ বহু হেজাৰ ল'ৰা ছোৱালীয়ে চামগুৰিৰ পৰা কেৰেলাত গৈ, অন্ধ্ৰপ্ৰদেশত গৈ, বেংগলোৰত গৈ, দিল্লীত গৈ কাম কৰি আছে। যিটো সময়ত চামগুৰিৰ সেই হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কৰ্মৰ তাগিদাত বহিৰাজ্যত বহি আছিলে, সেইটো সময়ত কিন্তু চামগুৰিত তেওঁলোকৰ নামত ভোটবিলাক বাকচত সোমাই গৈছিল। আপোনালোকে খবৰ ল'ব। আমি স্পেচিফিক কমপ্লেইন দিছোঁ ECIক, DCক, ইলেকশ্যন অফিচাৰ। এইটো যদি হ'বলৈ হয়, স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱা 7টা বজাৰ পৰা ভোট আছে, ৰাতি 2টা বজালৈকে ভিডিঅ' কল কৰি পেলাই মিটিং কৰিছে। ৰাতি 2টা বজালৈকে বিজেপিৰ টুপি পিন্ধাই পেলাই ৰাতি 2টা বজাত, ৰাতিপুৱা 7টাৰ পৰা ভোট, ৰাতি 2টা বজালৈকে দুগৰাকী MLA, আমাৰ নগাঁৱৰ MLA ৰূপক শৰ্মা, বহৰমপুৰৰ MLA জিতু গোস্বামী, আৰু প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰা, তেওঁলোকে ৰাতি 2টা বজালৈকে মুখ্যমন্ত্ৰীক ভিডিঅ' কনফাৰেন্সত মিটিং কৰাইছে।
জয় পৰাজয় সাফল্য ব্যৰ্থতা বৰ ডাঙৰ কথা নহয়, কিন্তু মুখ্যমন্ত্ৰী আসনখনৰ দৰে গৰিমামণ্ডিত এটা অনুষ্ঠানক ৰাজনৈতিক হাথিয়াৰলৈ পৰ্যবেক্ষিত কৰি যি ধৰণৰ প্ৰক্ৰিয়াৰে সামগ্ৰীত শিলগুটি লাঠি লৈ পেলাই ইলেকশ্যন খেলা হ'ল, মই ভাবোঁ যে অসমৰ ৰাইজে আহি থকা সময়ত এই প্ৰক্ৰিয়াটোক সমৰ্থন নকৰে। আৰু আমি এই পৰাজয়ে আমাক হতাশ কৰিব নোৱাৰে। নিশ্চিতভাৱে আমি সাময়িকভাৱে এটা ছেটবেক বুলিতো আমি নিশ্চয় ক'ব লাগিব, কিন্তু যদি ৰাজনৈতিকভাৱে পৰ্যালোচনা কৰে উপ নিৰ্বাচনৰ ফলাফল আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলৰ যথেষ্ট আকাশ পাতাল পাৰ্থক্য আছে। কিন্তু এটা আমাৰ উপলব্ধি, এটা আমি প্ৰেৰণা পাইছোঁ যে আমি যদি কংগ্ৰেছ দলে সংঘবদ্ধভাৱে কাম কৰোঁ, আমাৰ নেতৃত্বই যদি আমি সংঘবদ্ধভাৱে কাম কৰোঁ, আমি ৰাইজৰ স্বাৰ্থত যদি নিৰবিচ্ছিন্নভাৱে কাম কৰোঁ, যেনেকৈ ঢলাইত আমাৰ ব্যৱধান 10,000 আহিলে 44,000 পায়, যেনেকৈ বিহালীত আমাৰ প্ৰায় 5,000 ভোট বৃদ্ধি পালে, চামগুৰিত ইমান প্ৰতিকূল পৰিস্থিতিৰ মাজত ৰাইজ কিন্তু ওলাই আহিল। আৰু কেৰালাত থকা, দিল্লীত থকা, বেংগলোৰত থকা মানুহে বাকচত ভোট দিয়াৰ পাছত যিটো গণনা হৈছে সেইখিনি সকলোৱে নজনাকৈ থকা নাই। সেইকাৰণে বন্ধুসকল, মই আমাৰ কংগ্ৰেছ দলৰ যিসকল নেতাই আমাৰ কথা মানি পেলাই 5টা সমষ্টিত কাম কৰিছিলে, আমাৰ সাংসদ বিধায়কসকলে আমি যি ধৰণে নিৰ্দেশ দিছিলোঁ, সকলোৱে যি ধৰণে দলৰ হৈ পেলাই উৎসৰ্গিত মনোভাৱেৰে কাম কৰিছিলে, আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, তৃণমূল পৰ্যায় সকলোৱে, মই অত্যন্ত সুখী আৰু সন্তুষ্ট যে পৰাজয় আমি স্বীকাৰ কৰিছোঁ, কিন্তু দলৰ যিটো সংঘবদ্ধ প্ৰচেষ্টা আছিলে সেইটোক যদি আমি আৰু শক্তিশালী কৰিব পাৰোঁ 2026-ত, মই অত্যন্ত আশাবাদী যে অসমৰ ৰাইজে আমাক বিৰোধীৰ পৰা শাসনলৈ নিবৰ কাৰণে ৰাইজৰ মনতো যে এটা আশা আৰু সংকল্প আছে, সেইটোৱে নিৰ্বাচনে প্ৰতীয়মান কৰিছে।